জ্যোতি বৃদ্ধিত আপোনাৰ অৱদান অতুলনীয়। সমান্তৰালভাৱে মানৱ জাতিৰ নিস্বাৰ্থ সেৱক হিচাপে আপোনাৰ ত্যাগক আমি সদায় স্মৰণ কৰিম। জাতীয় জীৱন সমৃদ্ধ কৰা আপোনাৰ সাহিত্য কৰ্মই নলবাৰী সমাজ জীৱনক সদায় পোহৰাই ৰাখিব। আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে নলবাৰীৰ সমাজ জীৱনৰ লগত দীৰ্ঘদিন ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা নলবাৰীৰ বহু সমস্যাৰ লগত নিজক সম্পৃক্ত কৰি সমস্যাৰ সমাধানৰ গতিকে কাম কৰি অহা বিশিষ্ট শিক্ষাবিদ ৰফিউল হুছেইন ছাৰৰ গৃহত আমি আহিছোঁ। যি তেখেতে নলবাৰী এৰি সুদূৰ যোৰহাটলৈ যাব। গতিকে আজিৰ তেখেতৰ অন্তিম দিন তেখেতে নলবাৰীত। গতিকে আজি অন্তিম দিনত আমি তেখেতৰ ওচৰত আহি আমি তেখেতক আমি বিদায় দিওঁ। বিদায় ঠিক নহয়, বিদায় কোনেনো কাক বিদায় দিব পাৰে, কিন্তু নলবাৰীত সমাজ জীৱনত তেখেতৰ যি অৰিহণা আচলতে সেই কথাটো আমি সদায় মনত ৰাখিব লাগিব। আমাৰ বেয়া লাগিছে আজি তেখেতক আমি লগ পাই, তেখেতেও আৱেগিক হৈছে। আমি তেখেতলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে ভালে কুশলে থাকক। তেখেতৰ যি নৰিয়া দেহ, সেই দেহ তেখেতে আশু আৰোগ্য পাওক, আমি তাকেই কামনা কৰি তেখেতক আজি আমি সাক্ষাৎ কৰোঁ।